শুনক পুৰোহিত, আপুনি এখন নকলি কুণ্ডলী বনাওক। এইখন কুণ্ডলীতটো গোটেইখন বেয়াই লিখা আছে। এই কুণ্ডলীখন চাই পেলাই গংগাক কোনেও বিয়া পাতিব নিবিচাৰে। এনেকুৱা এখন বনাওক যাতে সেই কুণ্ডলীখন চাই পেলাই তাইক বিয়া পাতি লৈ যায়, মানে ফেক কুণ্ডলী। নাই, আপুনি কেনেকুৱা কথা কৈছে? যিমান পইচা লাগে আপুনি সিমানেই ল'ব। মুঠতে তাই এইখন ঘৰৰ পৰা ওলাই যাব লাগে। হয়, সেইটো কি কথা? তাইৰ হ'ব লগা গিৰিয়েকটো ভৱিষ্যতে মৰে জীয়ে, সেইটো তাইৰ কথা। বিয়া হৈ যোৱাৰ পাছত সেইটো আমাৰ লগত কথা নাই আৰু। লাগিলে তাই ৰাস্তাত বহি থাকক, ভিক্ষা খোজক, আমাৰ একো প্ৰভাৱ নপৰে। মুঠতে তাই ইয়াৰ পৰা যাব লাগে। এনেকুৱা কুলক্ষণী ছোৱালী আমাৰ ঘৰত থাকিব নালাগে। মুঠতে পুৰোহিত, আপুনি কিবা এটা কৰক। আপোনাক যিমান টকা লাগে মই সিমান দিম। হ'ব দিয়ক, ৰাখিছোঁ। আৰু তাই যে গৰ্ভত আছে সন্তানটো, সেইটোৰ কি হ'ব? শুনা, মনে মনে সেই কেঁচুৱাটো আমি মনে মনে এবৰ্চন কৰাই দিম, তাই নজনাকৈ। কি? কিন্তু কেনেকৈ? আমাৰ ওচৰৰ অনল দাই নাৰ্ছ এজনীৰ নাম্বাৰটো দিছে। নাম্বাৰটো বোলে অমৃতাই লৈ আহিছে। অমৃতা মাজনী, নাম্বাৰটো লৈ আছোন নাৰ্ছজনীৰ। মনে মনে কওক, তাই শুনা পাব। নুশুনে, তাই গা ধুবলৈ গৈছে। সোনকালে লৈ আহ অমৃতা। দেউতা। তই যে নাৰ্ছজনীৰ নাম্বাৰটো লৈ আহিছিলি, মাৰক দেচোন। মা। ক নাম্বাৰটো 9101325361। ঠিক আছে, মই ফোন এটা কৰোঁ চিষ্টাৰক। হেল্ল', চিষ্টাৰ, মোক আপোনাৰ নাম্বাৰটো দিছিলে। আপোনাক কোৱা হৈ আছিলে বোলে। কাক এবৰ্চন কৰাব লাগে মোৰ ওচৰলৈ পঠিয়াই দিব। হ'ব, মই চব কৰি দিম। কাগজ বনাম নে ৰিপৰ্ট বনাম? নালাগে, একো ৰিপৰ্ট পাতি বনাব নালাগে। ঠিক আছে বাৰু, কিন্তু তাৰ পাছত ব্লিডিং বহুত হ'ব। ব্লিডিং হোৱা বুলি যদি বেলেগ হস্পিটেললৈ লৈ যায়, তেতিয়াহ'লে কিন্তু আপোনালোকে ধৰা পৰি যাব। তেতিয়া বহুত ডাঙৰ কেছ হৈ যাব কিন্তু। গতিকে ব্লিডিং হ'লেও আপোনালোকে তাইক বেলেগ হস্পিটেল লৈ যাব নোৱাৰে। ঠিক আছে বাৰু চিষ্টাৰ, আমি যিমান পাৰোঁ সোনকালে তাইক লৈ যাবলৈ চেষ্টা কৰিম। অ'কে। মাক বাপেকে গংগাৰ মনৰ ভিতৰতনো কি চলি আছে এবাৰো বুজিবলৈ চেষ্টা নকৰিলে। মই এতিয়াহে শান্তি পাইছোঁ, এতিয়াহে শান্তিটো খোৱা ল'ব পাৰিছোঁ, গম পাইছানে? মাক বাপেক আৰু বায়েকে পতা কথাবিলাক গংগাই সকলোবিলাক শুনি আছিল আৰু তাই বহুত ভয় খাইছিল। কিয় মোক দেখি ভয় খাইছ নেকি? ভয় কৰিব নালাগে দে, তয়ে মই, মানে ময়ে তই। মই দেখোন তোৰ ভিতৰতে থাকোঁ। তই জানো মোক কেতিয়াবা দেখা পাইছ? অনবৰতে ভয়ে ভয়ে থকা ছোৱালীজনী কেতিয়াও জনাই নাই তাইৰ ভিতৰতো যে এনেকুৱা এজনী ছোৱালী আছে। কি? মই কি কৰিম গংগা? মোৰ সন্তানটি কি হ'ব? তই এতিয়াই পলাই যা। কি? নাই, মই এনেকুৱা কৰিব নোৱাৰো। কিয়? এনেকুৱা কৰিবলৈ সাহস লাগিব ন, হয়নে নহয়? তোৰ যদি সদায় সাহসখন হোৱা হ'লে তই নিজৰ কথাবিলাক তই সাহসেৰে ক'ব পাৰিলি হয়। এনেকৈ কাৰোলৈকে ভয় কৰি থাকিব লগা নহ'লহেঁতেন। তই গংগা যেতিয়া, তই এনেকুৱাতো হ'ব নোৱাৰ। গংগাত আহি পেলাই সকলো লেতেৰাবিলাক পেলাই যাব আৰু তই তেনেকৈয়ে চাই থাকিবি। তই কিয় ইমান সহজ সৰল গংগা? সেইকাৰণে সকলোৱে সাহস পায় তোক ইমান কথা ক'বলৈ। তোৰ কাৰণেই এইবিলাক সমস্যা আহিছে, তই ভয় কৰি থাক কাৰণে। তোৰ পবিত্ৰতাটো তয়ে বচাব লাগিব গংগা। তই এতিয়াই সিদ্ধান্ত ল গংগা। তই ঘৰৰ বাহিৰলৈ গৈ তোৰ গৰ্ভত থকা সন্তানটি আৰু তোক নিজকে বচাবলৈ বিচাৰিবি, নে ঘৰৰ ভিতৰত থাকি তোৰ গৰ্ভত থকা সন্তানটি আৰু তই নিজকে শেষ কৰি দিবলৈ বিচাৰিবি? নিজেই ডিচিশ্যন ল, কি কৰ? মই বাহিৰৰ পৃথিৱীখন আজিলৈকে ভালদৰে দেখিয়ে পোৱা নাই। সেইকাৰণে কৈছোঁ, এবাৰ ওলাই পেলাই চাচোন বাহিৰৰ পৃথিৱীখন। যা গংগা, তই পলা আৰু পেটত দুটা গাৰু বান্ধি ল, যাতে তই পৰি গ'লেও তোৰ পেটত থকা সন্তানটোৱে কষ্ট নাপায়। ঠিক আছে। আৰু তোৰ ডায়েৰীখনো লৈ ল, আৰু তোৰ মনৰ কথাখিনি তই যি ক'বলৈ বিচাৰিছ তই এখন বহী পাতত লিখি থৈ যা। গংগা, এইজনী এনেকৈ দৌৰি পেলাই ক'ত গৈছে? পেটত দেখোন গাৰু দুটাও বান্ধা হৈ আছে। দৌৰি দৌৰি গৈছে, ক'লৈ গৈছে বাৰু? কৃষ্ণা, তই কিয় ভাবিছ তোৰ সমস্যাটো নিজেই পলাবলৈ বিচাৰিছে? পলাই যাবলৈ দে, আকৌ কিয় চিন্তা কৰিব লাগে? নিশ্চয় ভগৱানেই ৰাস্তা উলিয়াইছে। ওম নমঃ শিৱায়। এতিয়া মই অমৃতাহঁতৰ ঘৰৰ ভিতৰলৈ গৈ পেলাই সকলোবোৰ নজনাৰ ভাও ধৰি থাকোঁ। সেতিয়াতো কোনো একো ক'বলৈ নাই। সেতিয়াতো গংগাও নাই।
কি কি হৈছে আপোনাৰ? আপুনি একো মাত নামাতে যে, কি হৈছে? গংগাই গংগাই? তাই এতিয়া কি কৰিলে? আকৌ কিবা নতুন কাণ্ড কৰিছে? কি কৰিলে কওকচোন। গংগা, তুমি সোনকালে পলাই যোৱা, সোনকালে যোৱা। কি হৈছে কওকচোন। আমাৰ অমৃতা মাজনী ইমানেই লখিমী ছোৱালী যে তাই ঘৰত ভৰি দিয়াৰ লগে লগে সেই কুলেকণী গংগাৰ কাৰণেও বহুত ভাল সম্বন্ধ এটা আহিছে। কি? আৰু কুণ্ডলীখনো মিল খাইছে সিহঁত দুটাৰ। মুঠতে টপ ক্লাছ ৰিলেশ্যন। সঁচাকৈ আমাৰ অমৃতা মাজনী বহুত লখিমী ছোৱালী। তাই আহোঁতে ঘৰখনলৈ ভাল খবৰ এটা শুনিলোৱেই। আৰু ল'ৰাটো বয়সতো বেছি ডাঙৰ নহয়, তথাপি কিমান? 40-35 মান হ'ব। হে ৰাম, মানে গংগাতকৈ 20-25 বছৰ ডাঙৰ। ইমান বয়স নে? মৃতা মাজনী, তোৰ মাও দেখোন মোতকে 9-10 বছৰ সৰু। কিবা হৈছে জানো? একোতো হোৱা নাই। কিন্তু যেনেকুৱা কাণ্ড কৰি গংগাই ঘৰত বহি আছে নহয়, এনেকুৱা এটা ল'ৰা পোৱাটো বহুত ভাগ্যৰ কথা। নহলেতো তাই কেতিয়াও বিয়া হোৱাৰ নামেই নললে হয়। মই মৰি যাব লাগিব। নহয় দেউতা, তোমাৰ একো নহয়, একো হ'ব নোৱাৰে তোমাৰ। কিছুমান মাক বাপেকক নিঃসন্তান হৈ থকাটোৱে ভাল। তথাপিও সেই গংগাৰ নিচিনা ছোৱালী যাতে কোনো মাক বাপেককে নিদিয়ে ভগৱানে। এনেকুৱা ছোৱালী জন্ম দিয়াতকৈ জন্ম নোহোৱাকে থকাই ভাল দেউতা। তাইৰ ফালৰ পৰা মই তোমাক চৰি কৈছো দেউতা। আই এম চৰি। তই কিয় কান্দিছ মাজনী? তইতো মোৰ লখিমী ছোৱালী হয়। তই মোৰ বাবে সোণত শুৱগা চৰা। খালি সেই কুলেক্ষণীজনীক ডক্তৰৰ ওচৰলৈ নি পেলাই তাই পেট চাফা কৰিব লাগে, বছ ইমানেই। তাৰ পাছতেই এইখন ঘৰৰ পৰা তাই বিদায়। বসুধা, বলা তাইৰ ৰুমলৈ গৈ তাই কিবা এটা কৰি বুজাই মেলি হ'লেও তাইক ডক্তৰৰ ওচৰলৈ ল'ব লাগে। বলক। তই ইমান তললৈ নামিব পাৰিবি বুলি মই কেতিয়াও ভবা নাছিলো ভণ্টি। গংগা, 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 ক'ত আছ তই? আৰে, এই দেখোন ৰুমত নাই। ৰ'বচোন, বাথৰুমত আছে নেকি? যেনে তেনে কৰি বুজাই মেলি হ'লেও তাইক আজিয়ে লৈ যাবই লাগিব মই হস্পিটেল। এই অবৈধভাৱে গঢ়া সম্পৰ্কৰ সন্তান আমাক নালাগে। হেৰি, শুনিছে? কোৱা। গংগা দেখোন বাথৰুমতো নাই। বাথৰুমতো নাই? নাই দেখোন। অমৃতা মাজনী, এইফালে আছোন। তোৰ ভনীয়েৰে আকৌ কাণ্ড কৰিলে। মা, অমৃতা মাজনী, চাচোন, গংগা দেখোন নাই ৰুমত। ৰুমত নাই? বাথৰুমত আছে নেকি মা? নাই, মই চবতে চালো। সেইকেইটা ৰুমতো নাই দেখোন ক'তো। এই ছোৱালীজনীৰ পৰা মোৰ শান্তি নোহোৱা হৈ গৈছে। আৰু কুলক্ষণীজনী। মা, সৌখন চোৱা, বিচনাত এখন চিঠি পৰি আছে। কিবা লিখি থৈ গৈছে নেকি মা? চোৱাচোন। মা, দেউতা, মই খালি এইটোৱে ক'ব বিচাৰিছো, যেনেকৈ মই এইখন কাগজত চিয়াহীৰে লিখিছো, তেনেকৈ যদি মোৰ ভাগ্যখন লিখাও এটা কলম হোৱা হ'লে, তেনেহ'লে মোৰ কুণ্ডলীখনত মই নিজেই লিখি দিলো হয়। মোৰ দুখবিলাক আঁতৰাই দিলো হয়। মোৰ ভাগ্যখন মই নিজেই সলাই দিলো হয়। মা, দেউতা, মই বৰ কুলক্ষণী হৈ জন্ম হলো ন মা। মই বৰ অভাগিনী। মই যাবলৈ ওলাইছো মা, দেউতা। এই অভাগিনীজনী যাবলৈ ওলাইছে তোমালোকৰ ঘৰৰ পৰা। যদি মই জীয়াই থাকো, মই তোমালোকক লগ পাবলৈ আহি যাম। জীয়াই থাকিলে মোৰ সেইকেইখনৰ পৰা নদীখন চাবলৈকে নিশ্চয় যাম। কাৰণ সেই নদীখনৰ পাৰতেই মোৰ বহুত স্মৃতি জড়িত হৈ আছে মা, দেউতা। আৰু যদি মই জীয়াই নাথাকো, তেতিয়াহ'লে আমাৰ পিছফালে থকা সেই নদীখনতে মোৰ অস্থি বিসৰ্জন দিবা মা। মই কিমান ভাল, কিমান বেয়া মই নিজেই নাজানো। কিন্তু মা, দেউতা, বা, মই তোমালোকৰ পৰৰ নাছিলো, কিন্তু মই তোমালোকৰ আপোন আছিলো।
তোমালোকৰ গংগা যি আজি পবিত্ৰ হৈ থকা নাই। মৃত্যুৱেও মোক জীয়াই থাকিবলৈ শান্তি নিদিব চাগে। ছোৱালীজনী চেঞ্চলেছ হৈ গ'ল দেখোন। শুনাচোন নাই, মই কোলাত লৈ গাড়ীত উঠাই দিব লাগিব। এইটো আছিলে ঋষভ। গংগা ঋষভৰ গাড়ীৰ আগত পৰি যোৱাৰ কাৰণে সি তাইক ভুলতে খুন্দা মাৰি দিব লগা হ'ল। আৰু ৰাস্তাত যেতিয়া পৰি গৈছিল তাৰ পাছত ঋষভে তাইক গাড়ীত উঠাই লৈ যায়। কোন আছিলে বাৰু এই অচিনাকি ল'ৰাটো, যোনে গংগা কেনেকৈ কোলাত উঠাই গাড়ীত উঠাই লৈ গৈছে? নে ঋষভ গংগাৰ জীৱনলৈ নতুনকৈ আহিছে? উফ, তাই বৰ কষ্ট পালে চাগে। মই সোনকালে লৈ যাওঁ, তেতিয়াহে। ইফালে গংগাহঁতৰ ঘৰত হাহাকাৰ অৱস্থা হৈ গৈছিল। হেৰি, গংগাৰ দেখোন কোনো খা খবৰেই নাই। তাকেই ভাবিছোঁ মই। কোনে ফোন কৰিলে আকৌ? হেল্ল', হয়, মই চিষ্টাৰ ৰুমিয়ে কৈছোঁ, হাস্পতালৰ পৰা। কওকচোন। পেচেণ্টটোক পঠিয়াই দিয়ক আকৌ, আমি ৰখি আছোঁ নহয়। কৃষ্ণা সিহঁতৰ ঘৰতে আছিল। সি সকলোবিলাক কথা জানিও তাৰ মুখখন বন্ধ কৰি থৈছিল। মাক বাপেক আৰু অমৃতাই ইমান টেনশ্যনত থকা বুলি জানিও সি মুখেৰে এষাৰো মাত দিয়া নাছিল। শুনাচোন, নাৰ্ছিং হোমৰ পৰা ফোন কৰিছে নাৰ্ছজনীয়ে। এইটো ৰং নাম্বাৰ, ইয়াত কোনো পেচেণ্ট নাই। কি টাইম পাছ কৰিছে নেকি আমাৰ লগত আপোনালোকে? যদি ছোৱালীজনীক পঠাব ইচ্ছা নাছিলে তেতিয়াহ'লে মোৰ লগত কিয় কথা পাতিছিলে? মই বেলেগ কামেই ইয়াত ৰখি আছোঁ আৰু আপোনালোকে কৈছে এতিয়া ৰং নাম্বাৰ। কিয় বুকিং কৰিছিলে আপোনালোকে? মই দুজনী মাইকী মানুহক মই খেদাই দিলোঁ এইটো কাম কৰিম বুলি। ঠিক আছে, ইমান ফাল্টুকৈ মোক ফোন নকৰিব, মোৰ হাতত ইমান টাইম নাই। কি কৈছে? কৈছে আমাৰ নিচিনা মা দেউতা মৰিয়ে যাব লাগে, জীয়াই থাকিব নালাগে। কিয় জীয়াই আছো? আমাৰ ছোৱালীজনী আমাক একো হতেই নেৰিলে, শেষ কৰি দিলে, আমাক শেষ কৰি দিলে। ইমান অসন্মান সহ্য কৰাতকে মৰি যোৱাই ভাল, মৰি যোৱাই ভাল, মৰি যোৱাই ভাল। দেউতা, তুমি কিয় তেনেকৈ কৈছা? আপোনালোকে যদি বেয়া নাপায় মই কথা এটা কওঁনে? নহয় নহয় কৃষ্ণা, তোমাৰ কথাত আমি কিয় বেয়া পাম আকৌ? তুমি আমাৰ অমৃতা মাজনী পচন্দৰ ল'ৰা। তোমাৰ ওপৰত আমাৰ ইমানখিনি বিশ্বাস আছে, গতিকে তুমি যি কৰিবা এইখন ঘৰৰ ভালৰ কাৰণেইতো কৰিবা। মোৰ তোমাৰ ওপৰত বহুত বিশ্বাস আছে কৃষ্ণা। মানে মই কথা এটা ভাবিছোঁ, গংগা যিহেতু এতিয়া নাই আৰু তাই প্ৰেগনেণ্ট হোৱা কথাটো কোনেও গম নাপায়। তাই যেতিয়া নিজে নিজেই গুচি গৈছে, প্ৰব্লেমবিলাকো ছল্ভ হৈছে বুলি ধৰি লওক। আপোনালোকে এনেই চিন্তা কৰি আছে, গাঁৱৰ মানুহে দেখোন কোনেও গমেই পোৱা নাই। কৃষ্ণাৰ কথাত সকলোৱে আচৰিত হৈছিল। কৃষ্ণাইতো বেয়া কথা কোৱা নাই। একদম ঠিক কথা কৈছা কৃষ্ণা। কোনেও যদি নাজানেই তেতিয়াহ'লে কেনেকৈ গম পাব? আমাৰ সন্মান কেনেকৈ যাব? ঠিকেই হৈছে, তাই নিজেই গুচি গৈছে। থেংক ইউ কৃষ্ণা, তুমি এইখিনি কথা কৈ মোৰ মূৰৰ পৰা বোজাটো যেন নাইকিয়া কৰি পেলালা। আমি কিন্তু মানিব লাগিব, আমাৰ ছোৱালীজনীয়ে যিটো ল'ৰা পচন্দ কৰিছে বহুত ভাল ল'ৰা। হয়নে? হয় আকৌ। গোটেই ৰাতি গংগাই অচেতন অৱস্থাতেই শুই আছিল, কাৰণ ৰাস্তাত আহি থাকোঁতে এক্সিডেণ্টটো হোৱাৰ কাৰণে তাই বহুত বেছি কষ্ট পাইছিল। আৰু তাই যিখিনি ঠাইত কষ্ট পাইছিল তাত বেণ্ডেজ লগাই থোৱা হৈছিল। আৰু লাহে লাহে গংগাই অলপ চেতন ঘূৰাই পাবলৈ ধৰিলে। চেতনা ঘূৰাই পোৱাৰ লগে লগে বিলাসী বাংলোৰ বিলাসী কোঠা এটাত কোমল বিচনা এখনত নিজকে তাই পাই আচৰিত হৈ গৈছিল। এয়া মই ক'ত আছোঁ? আৰু ইমান ধনী ঘৰ আৰু ইমান দামী বেড, ক'ত আছোঁ মই? হে ভগৱান, ক'ত আছোঁ মই? কিন্তু তাতকৈ আচৰিত হ'ব লগা এটা কথা, তাইৰ ওচৰতে শুই আছিল এজনী সৰু ছোৱালী, যিজনী ছোৱালী তাইৰ ওচৰতে তাইৰ গাতে ধৰি শুই আছিল। আচৰিত কথা নহয়নে বাৰু? কোন বাৰু এইজনী ছোৱালী? এজনী মৰম লগা কণমানি ছোৱালী। মই ক'ত আছোঁ? আৰু তুমি কোন মাইনা? ডক্টৰ, ডক্টৰ, এখেত ভাল হৈছে, চেতন ঘূৰাই পাইছে, সোনকালে আহা। আৰু নাৰ্ছ আৰু ডক্টৰ আহি গংগাক চেক আপ কৰিবলৈ ল'লে। আপোনালোক কোন? মই ঠিকেই আছোঁ, খালি মোৰতো গধুল গধুল লাগি আছে, বাকী একো হোৱা নাই মোৰ। কিন্তু আপোনালোক ইমানবিলাক নাৰ্ছ
আছো মই ইনজেকশ্যন নলওঁ মই ইনজেকশ্যন নলওঁ মোৰ ওচৰৰ পৰা আঁতৰি যোৱা কৃতিকা তুমি ধৰা মই ইনজেকশ্যনটো দিওঁ ঠিক আছে মা ভয় নাখাবা অকণমানহে বিষাব তুমি গমেই নাপাবা তাৰ পাছতে তোমাৰ সকলোবিলাক বিষেই সুমন্তৰ হৈ যাব ডক্তৰ এওক ইনজেকশ্যন দিবলৈ আহিলেই এনেকৈ সদায় ভয় খায় আৰু মই বাৰে বাৰে এওক খাবতি ধৰিব লাগে আণ্টি চোৱা না এখেতৰ ছোৱালী মই নে মোৰ ছোৱালী তেওঁ মইহে ধৰিব লাগে আকৌ মা তুমি ডাঙৰ হৈ যোৱা আকৌ সদায় সৰুৱে হৈ থাকিবা নেকি সৰু ল'ৰা ছোৱালীৰ নিচিনা সকলোৱে ভূমিৰ মৰম লগা কথাবোৰত বহুত হাঁহিছিল ইমান মৰম লগা ভূমিজনী সকলোৱে হাঁহিছিল সঁচা কিন্তু সেই কণমানিজনীৰ কথা শুনি গংগাহে আচৰিত হৈছিল আচলতে সেই কণমানিজনীয়ে গংগাক কিয় মা বুলি মাতিছিল